কিছুমান সময় বা কিছু ভাল লগা মুহূৰ্ত আমি এনেদৰে ভিডিঅ'ৰ যোগেৰে সাঁচি ৰাখিব পাৰোঁ। আজিৰ দিনটো সকলোৰে লগত কটাই বহুত বেছি ভাল লাগিছে। ক'ত আহিছোঁ, কিয় আহিছোঁ আপোনালোকে সকলোখিনি গম পাব যদিহে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকে। নমস্কাৰ সকলোকে, আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু মোৰো ভাল। আৰু বতৰৰ কথাটো একদম ক'ব নালাগে, একদম বহুত বেছি ৰ'দ দিছে আজি। আৰু এই ৰ'দৰ মাজত গৰমৰ মাজত যাব ওলালোঁ এখন কবি সন্মিলনলৈকে। আৰু যিহেতু মই মাজে মাজে কবিতা লিখোঁ, কবিতা লিখি ভাল পাওঁ বা কবিতা আবৃত্তি কৰি ভাল পাওঁ, গতিকে কবি সন্মিলনলৈকে আগতে বহুত গৈছিলোঁ, কিন্তু এতিয়া সময়বিলাক নিমিলে কাৰণে যাব নোৱাৰোঁ। কিন্তু আজি সন্মিলনখনলৈকে যাম, যিহেতু বাৰটো মিলিছে আৰু বিশেষ তেনেকুৱা কামো নাই, গতিকে যাব আজি সুবিধা পাইছোঁ। গতিকে যাম কবি সন্মিলনখনলৈকে। আৰু এই সন্মিলনখন হৈছে আজি কলাক্ষেত্ৰত কলাক্ষেত্ৰত অনুষ্ঠিত কৰিছে। গতিকে এতিয়া যাব লাগিব কলাক্ষেত্ৰলৈ আৰু তাত গৈ আপোনালোকক পৰিৱেশ দেখুৱাম। যিহেতু ইয়াৰ পৰা ঘৰৰ পৰা দূৰ আছে অকণমান, গতিকে ওলালোঁ অলপ সোনকালে। গতিকে ডাইৰেক্ট আপোনালোকক লগ পাম কলাক্ষেত্ৰত। কলাক্ষেত্ৰত গৈ আপোনালোকক পৰিৱেশটো দেখুৱাম আৰু কাক কাক লগ পাওঁ বহুতকে লগ পাম আজি, সেইটো কাৰণে ভাল লাগি আছে। বহুত দিনৰ পিছত যিহেতু যাব ওলাইছোঁ, তো কাক কাক লগ পাওঁ সকলোখিনি গম পাব ভিডিঅ'টো শেষলৈকে চালে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া লগ পাম আপোনালোকক ডাইৰেক্ট কলাক্ষেত্ৰত। আজি যে ৰ'দটো খাওঁকৈ ওলাইছে, আৰু আজি বুলি নহয়, এইকেইদিন ইমান বেছি ৰ'দ দি আছে, আপোনালোকে অনুমান কৰিব নোৱাৰিব, কিয়নো ভিডিঅ'টো গম নাপায়। মই এই ৰ'দৰ মাজত খোজকাঢ়ি আছোঁ কাৰণে একদম গম পাইছোঁ কিমান বেছি ৰ'দ। যিমান পাৱাৰ আছে গোটেই দিছে। আৰু এইফালে মই ছাতি লৈছোঁ, কিন্তু ছাতিটো একো কাম নকৰে ৰ'দত। তথাপিও আৰু এনেদৰে মই আহি গাড়ীত উঠিছোঁ আৰু গাড়ীত উঠি প্ৰায় আধা পালোৱে। আৰু গাড়ীত উঠি এনেদৰে মই গৈ আছোঁ পাঞ্জাবাৰীত থকা কলাক্ষেত্ৰলৈকে। আৰু বহুত বেছি ভাল লাগি আছে, কিয়নো আজি বহুত দিনৰ পিছত কবি সন্মিলনলৈকে গৈ আছোঁ, সকলোকে লগ পাম, সেইটো কাৰণে বেছি ভাল লাগি আছে। আৰু ৰ'দ চ'দ চোৱা নাই আৰু একেবাৰে ওলাই আহিছোঁ আৰু গৈ আছোঁ কবি সন্মিলনত। কবিতা পাঠ কৰিবলৈ চেষ্টা কৰিম, যিহেতু কবি সন্মিলনবিলাকত গ'লে কবিতা পাঠ কৰোঁৱে, গতিকে আজিও বাৰু চেষ্টা কৰিম যদি কবিতা পাঠ হয়। আৰু এয়া আহি পালোঁ, আৰু আচলতে অকণমান দেৰি হ'ল, সেইটো কাৰণে আৰম্ভ হৈয়ে গৈছে। গতিকে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব, যিহেতু দিনজোৰা কাৰ্যসূচী। গতিকে গোটেই দিনটোৰ কাৰণে আজি ওলাই আহিছোঁ আৰু কবিতা পাঠ কৰিব পাৰে যদি কৰিম, যিহেতু আজি অকল কবি সন্মিলন নহয়, ইয়াতে বঁটা বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানো আছে। গতিকে দিনটোতো সময় ল'বয়ে আৰু দেখুৱাই গৈ থাকিম সকলোখিনি। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, লগতে অকণমান কলাক্ষেত্ৰখনো ঘূৰিম, সেইখিনিও আপোনালোকে দেখা পাব। এতিয়া বিশেষকৈ লাহে লাহে অকলশৰীয়াকৈ যদি মাতৃ এফালে মোবাইলত ব্যস্ত, পিতৃ এফালে মোবাইলত ব্যস্ত, সন্তান এফালে মোবাইলত ব্যস্ত, আৰু হঠাৎ ঘটনা এটা ঘটত তেতিয়াহে চাৰিওগৰাকীয়ে গম পায় যে ঘৰখনত কি চলি আছে। মানসিক স্বাস্থ্যটো প্ৰতিগৰাকীয়ে সুস্থিৰ হৈ থাকক, মই সেয়া কামনা কৰিম। যিহেতু মই এগৰাকী মনোবিজ্ঞানৰ ছাত্ৰী, মই প্ৰায় বহুদিন ধৰি আমাৰ তেজপুৰস্থিত যিখন আছে চিকিৎসালয়, যিহেতু দিনজোৰা কাৰ্যসূচী, গতিকে দুপৰীয়া আহাৰৰ ব্যৱস্থাও কৰা হৈছে। আৰু আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰি সকলোৱে এনেদৰে লগ হৈছোঁ আৰু কথা পাতি আছোঁ। বহুত বেছি ভাল লাগিছে আৰু সকলোৱে ফটো উঠাত, ভিডিঅ' কৰাত সকলো ব্যস্ত হৈ পৰিছে। আৰু যিহেতু বাহিৰৰ পৰিৱেশ খুব ধুনীয়া এটা পৰিৱেশ, আৰু ইমান বেছি ধুনীয়া ঠাণ্ডা বতাহ দি আছে। ভিতৰত যে বহি আছিলে একদম গৰমত অৱস্থা নাই, বাহিৰত আহিয়ে অকণমান ভাল লাগিছে, যিহেতু চাৰিওফালে বতাহ দি আছে। আৰু ইয়াতে যিহেতু বিভিন্ন ধৰণৰ গছ গছনি আছে, গতিকে বতাহটো খুব ধুনীয়াকৈ আহি আছে আৰু দেখা পাইছে একদম সেউজীয়া পৰিৱেশ। আৰু আমি যিহেতু এতিয়া অকণমান ফুৰিম, এতিয়ালৈকে কিন্তু মিটিং শেষ হোৱা নাই, গতিকে অকণমান ফুৰি লওঁ কলাক্ষেত্ৰখন, আপোনালোককো দেখুৱাম। আৰু যিহেতু এতিয়া গ্ৰীষ্মকালীন চলি আছে, গতিকে সকলোৰে স্কুলবিলাকো বন্ধ হৈ আছে বা কলেজবোৰো বন্ধ হৈ আছে। আপোনালোকে নিজৰ ল'ৰা ছোৱালীবিলাকক ইয়াতে ফুৰাব লৈ আহিব পাৰে, খুব ধুনীয়া এটা ঠাই হয়। গতিকে সন্ধিয়া সময়খিনিতো আৰু বেছি ভাল লাগে, যিহেতু মই আগতেও আহিছিলোঁ কেইবাবাৰো। গতিকে আমি এতিয়া দুপৰীয়া আছোঁ, গতিকে বেছি গৰম দিছে। আৰু এইফালে বিভিন্ন ধৰণৰ বস্তু আপোনালোকে কলাক্ষেত্ৰত দেখুৱাব পাৰিব। আৰু যিহেতু ইয়াতে সকলোতে ভিডিঅ' বা ফটো উঠা নিষেধ, গতিকে সকলোখিনি আপোনালোকক দেখুৱাব নোৱাৰিম, অলপহে দেখুৱাব পাৰিম, য'ত ফটো উঠোৱা বা ভিডিঅ' কৰাত নিষেধ নাই। গতিকে যিখিনি পাৰিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ।
আৰু সংগ্ৰহালয়ৰ ভিতৰতো যাব দিয়ে বা ফটো উঠিব বা ভিডিঅ' কৰিবতো একদমেই নিদিয়ে। গতিকে আপোনালোকে নিজে আহক আৰু আপোনালোকে আহি কলাক্ষেত্ৰখন উপভোগ কৰক। খুব ধুনীয়া এখন ঠাই আৰু ইমান বেছি গৰম, পানী যে কিমান খালোঁ হিচাপ নাই, একদম পানীয়ে খাই আছোঁ আৰু বহুত বেছি, যিহেতু তেনেকুৱা গৰমেই দিছে। গতিকে চাই থাককচোন শেষলৈকে ভিডিঅ'টো। বঢ়িয়া বতাহ দি আছে। আৰু কবি সন্মিলনলৈ আহিয়ে অকণমান মানে কলাক্ষেত্ৰখন ফুৰিলোঁ আৰু আপোনালোককো দেখুৱাম কলাক্ষেত্ৰখনৰ মানে পৰিৱেশ। খুব ধুনীয়া পৰিৱেশ, যিহেতু গৰম হয়। লগতে মই লগ পালোঁ ডিম্পিক, আৰু ডিম্পিকটো চাগে বহুতেই চিনিয়ে পায়, ডিম্পি ডায়েৰী। গতিকে তাইক মই লগ পালোঁ আৰু আগতেও তাইক লগ পাইছিলোঁ বাৰু, কিন্তু আজিও লগ পালোঁ, খুব ভাল লাগিছে। আৰু কিবা ক'বা? বহুত বেছি ভাল লাগিল প্ৰণীতা বাক লগ পাই পেলাই। আগৰ পৰা আমি চিনাকি, যিহেতুকে লিখা মেলা কৰোঁ আপোনালোকে জানে, গতিকে সেইফালৰ পৰা চিনাকি আছিল। বাৰু বহুত ভাল লাগিল সঁচাকৈ আজি লগ পাই বহুত বেছি ভাল লাগিছে। আৰু অকণমান আমি ফুৰোঁ, লগতে আপোনালোককো দেখুৱাম কলাক্ষেত্ৰৰ পৰিৱেশ। আৰু যিহেতু গৰমৰ বন্ধ, কলাক্ষেত্ৰত ফুৰিব আহিব পাৰিব, সেইটো কাৰণে অকণমান দেখুৱাই দিওঁ। খুব ধুনীয়া এটা পৰিৱেশ। তো আমি দুজনী এতিয়া ফুৰোঁ অকণমান, আৰু বহুত কথা পাতিব আছে তাৰমানে। গতিকে সেয়াই আৰু আজি যিহেতু দেওবাৰ, তাতে আকৌ গৰমৰ বন্ধ, সেইটো কাৰণে আজি বেছি মানুহ হোৱা যেন লাগিছে আন দিনাতকৈ। আৰু যিহেতু সন্ধিয়া হ'ব লাহেকৈ, গতিকে এতিয়া সেই মানুহখিনি আহি থকা যেন লাগিছে। আৰু সন্ধিয়াৰ সময়খিনি যে ইয়াতে কটাই বহুত বেছি ভাল লাগে। আৰু আমি যে ইয়াতে আছোঁ, মানে গৰম যে ইমান বেছি দিছে একদমেই অনুভৱ হোৱা নাই, কিয়নো একদম গছ গছনিৰ মাজত আমি আছোঁ, খুব ধুনীয়া বতাহ পাই আছোঁ। গতিকে ভাল লাগিছে থাকি, এনেকুৱা লাগিছে যেন সদায় আহিম নেকি গৰমৰ দিনকেইটা ইয়াতে কটাবলৈ। আৰু খুব বেছি ভাল লাগে গৰমৰ দিনকেইটা ইয়াতে কটাই, যিহেতু খুব ধুনীয়া গছৰ তলত বহিব পৰাকৈ ঠাইও আছে ইয়াতে। গতিকে অকণমান ফুৰি লওঁ। আৰু আগতে যিহেতু মই আহি কিনে ভিডিঅ' দিছোঁ, আপোনালোকে মোৰ এইটো চেনেলতে ভিডিঅ' চাব খুজিলে পাব, কলাক্ষেত্ৰৰ ভিডিঅ'। খুব ধুনীয়া ভ্লগ দিয়া আছে। আৰু আজি যিহেতু মেইনলি কবি সন্মিলনলৈকে আহিছিলোঁ, গতিকে সিমান ঘূৰিব নোৱাৰিলোঁ, যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখুৱাইছোঁ। গতিকে চাওঁ আৰু আপোনালোকক কি দেখুৱাব পাৰোঁ। দিনটো এনেদৰে কলাক্ষেত্ৰত পাৰ কৰিলোঁ আজি, খুব বেছি ভাল লগা এটা দিন। আৰু এতিয়া যিহেতু সন্ধিয়া হ'ব আৰু এইফালে মিটিঙো শেষ হ'ল, সেইটো কাৰণে আমি ওলাই আহিলোঁ যাবলৈ ঘৰত। আৰু এতিয়া ডাইৰেক্ট ঘৰলৈকে যাম, আৰু ওলাইছোঁ ইয়াৰ পৰা, গেটখন পাম। আৰু ডিম্পিকো এতিয়া বিদায় দিম, যিহেতু তাইও বহুত বেছি দূৰৰ পৰা আহিছে, হাজোৰ পৰা। গতিকে তাইৰো যাওঁতে টাইম লাগিব। গতিকে আমি এনেদৰে লগ পাই বেছি ভাল লাগিল আজিৰ দিনটোত। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব।